সকলোলৈকে নমস্কাৰ জনাইছো মই যোৰহাট নগামখৰ বান্দৰ আজি বিৰাটেই ভাল লাগিছে কিয় ভাল লাগিছে আচলতে মোৰ নিজৰ ককাইদেউ সদী আমাৰ খুব শ্ৰদ্ধাৰ খুব মৰমৰ জিন্তু বুলি কয় আচলতে ইভাগে প্ৰকাশ চন্দ্ৰ বৰুৱা যিহেতু আমাৰ বৰুৱা একো নাই সঁচাই ভাল লাগিছে দাদা আহি পালেহি আচলতে সময়ৰ অভাৱৰ কাৰণে দাদা আহিব পৰা নাছিলে বিয়ালে সুখী হৈছো আজি তেওঁৰ প্ৰথম লক্ষ্য হৈছে যে ৰাজুপা ষ্টুডিঅ' ভাগ চোৱাৰ আচলতে দাদাই পৰিচয় দি ক'ব কেনেকুৱা লাগিছে কি কথা কি বতৰা আৰু মোক কৈছে এতিয়া পৰ্যন্ত জনালে বিশেষ এটা কাৰণ আছে দাদা সম্পূৰ্ণভাৱে কেমেৰা সন্মুখত আছে কওক নমস্কাৰ পৰিচয় দিলে ভাল হ'ব মোৰ নামটো প্ৰকাশ বৰুৱা যেনে মানে কি মোক সৰ্বৰ কাৰণে জিন্তু বুলিয়ে চিনি পায় গোটেই অঞ্চলত এতিয়া মই আহিছিলোঁ মানে কি ভাইটি ৰূপান্তৰে ষ্টুডিঅ' এটা খুলিছে বুলি মোক ক'লে এদিন ফোনত মই তেনেকৈ খুব সময়ৰ অভাৱ বিভিন্ন কামৰ মাজত জড়িত হৈ থকাৰ কাৰণে বিশেষকৈ মই খেতিৰ সংক্ৰান্তত মানে বহুখিনি প্ৰজেক্টৰ কাম কৰোঁ আৰু যিসকল খেতিয়কে খেতিৰ ইচ্ছা প্ৰকাশ কৰে যে ব্যৱসায়িক ভিত্তিত কিছু খেতি কৰিবৰ কাৰণে তেখেতলোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব বা আমাৰ ভাইটি ৰূপান্তৰ লগত যোগাযোগ কৰিলেও গোটেইখিনি পাব কিছু আঁচনি হাতত লৈছোঁ আজি যে আপুনি মোৰ ৰাজুপা ষ্টুডিঅ'লৈ আহিলে কেনেকুৱা লাগিছে সেই কথা এতিয়া চিনাকি পৰ্বতে মই কথাখিনিও কৈ ল'লোঁ হয় তাৰ মাজতে এতিয়া ষ্টুডিঅ'টোত আহি পেলাই ভালেই লাগিছে বহুতখিনি তেওঁ কৰিছে ভৱিষ্যতলৈ আৰু আগবাঢ়িব বুলি মই আশা কৰিছোঁ খুবেই ভাল লাগিছে তাৰমানে এই অঞ্চলত এনেকুৱা এটা ষ্টুডিঅ' নাই গতিকে তেওঁ ভাইটিয়ে যি প্ৰচেষ্টাৰে এই অঞ্চলটোত এটা এনে ষ্টুডিঅ' কৰি অঞ্চলটোৰ যিখিনি সমাজকৰ্মী বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা লগতে বহুকেইজন প্ৰতিভাৱান ব্যক্তিৰ যিটো আত্মপ্ৰকাশ কৰাবলৈ সুবিধা কৰি দিছে সেইটো কাৰণে মই তেখেতক বহুখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগবাঢ়ি যাওক আৰু বহুখিনি আমাৰ ইয়াত প্ৰতিভাৱান ব্যক্তি আছে ল'ৰা ছোৱালী আছে তেওঁলোকৰ যেন প্ৰতিভা বিকাশ কৰা তেওঁ অগ্ৰগতি লৈ অগ্ৰআসন এখন লৈ সকলোকে আগুৱাই নিয়ে তাৰ কামনা কৰিছোঁ আৰু মই বিশেষকৈ আহিছিলোঁ এটা বিশেষ কাৰণত মানে কি এওঁৰ এটা ভাল গুণ এটা আছিলে তেওঁ খুব ধুনীয়া ভাগৱত পাঠ কৰে গতিকে বহুত দিনৰ পৰা ভাগৱত পাঠ কৰিছে বহুত কম বয়সৰ পৰা তেওঁ এই ভাগত আগবাঢ়ি গৈছিলে মই পাইছোঁ কেইবাভাগতো আচলতে মই নিজকে চেষ্টা বুলি কওঁ মোৰ লগত দাদাই ভাগৱত পাঠ কৰে তেখেতেও নিজকে চেষ্টা বুলি কয় কিন্তু মঞ্চত প্ৰমাণ কৰি দেখুৱাই সেইটো বাৰু যাওঁ মাজে মাজে কিন্তু কি হৈছে এতিয়া মই ক'ৰ পৰা আহিলে কি কথা জনাওকচোন ভাগ দিছিলে তেওঁ বৰাগাঁও নামঘৰৰ 136 বছৰীয়া জন্ম জয়ন্তী উদযাপন আৰু একাদশ ত্ৰিবাৰ্ষিক অখণ্ড ভাগৱত এভাগ আয়োজন কৰিছে বৰাগাঁও নামঘৰৰ যি ভকতবৃন্দই মোক বাটতে লগ পাই পেলাই তেওঁ এখন ৰূপান্তৰ ৰাজখোৱালৈ ৰূপান্তৰ ৰাজখোৱালৈ পত্ৰ প্ৰেৰণ কৰিলে যে তেওঁলোকক নিমন্ত্ৰণ কৰিব লাগে গতিকে সেই পত্ৰখন মই দিবলৈহে আহিছিলোঁ আহোঁতে আৰু এই সুবিধাখনতে তেওঁ ষ্টুডিঅ'টো মই দৰ্শন কৰিলোঁ নিশ্চয় ভাল লাগিছে গতিকে মই পত্ৰখন তেওঁলৈ আগবঢ়াইছোঁ হয় আচলতে বিয়াতে সুখী হ'লেও বিয়াতে ভাল লাগিছে দাদা যেতি যিদিনাখন মই যাওঁ এই অনুষ্ঠান থাকিলেও যদি যিমান পাৰোঁ আমি সম্ভৱ সময় উলিয়াব যদি পাৰোঁ নিশ্চয় যাওঁ খালি আপুনিও লগতে মোৰ লগতে গ'লে বিয়াত আমি সুখী হ'ম নহয় জানো শেষত আপুনি ৰাইজক কি কয় ৰাইজলৈ সকলোলৈ মই ধন্যবাদ থাকিল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানভাগি আপোনালোকৰ আগভাগ লৈ পেলাই আগবঢ়াই নিয়ক আৰু আমাৰ ভিতৰুৱা অঞ্চলটো এটা জিলিকাই তুলিবৰ কাৰণে এটা চেষ্টা যি কৰিছে সেই তাতো আপোনালোকে তেওঁক হাত আগবঢ়াই তেওঁক আগুৱাই যোৱাত সহায় কৰক শেষত আমি দিলীজনে যিটো দাদা আৰু মই ৰূপান্তৰ আছে আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ'ত নজোপা বিদায় মাগিছোঁ কিন্তু পুনৰবাৰ কৈছোঁ আপোনালোকৰ মৰম লাগিব আপোনালোকৰ চেনেহ লাগিব আপোনালোকৰ আশীৰ্বাদ লাগিব তেতিয়াহে আমি নতুন নতুন উদ্যমেৰে নতুন নতুন সাহসেৰে নতুন নতুন সুন্দৰ পদক্ষেপেৰে আগবাঢ়ি যাব পাৰিম নহয় জানো দাদা হয় শেষত আমি দুইজনে আপোনালোকৰ মাজৰ পৰা শুভ সন্ধিয়া শুভ সন্ধিয়া জনাই আমি বিদায় মাগিছোঁ ধন্যবাদ